লোকসভা নিৰ্বাচন আসন্ন আৰু লোকসভা নিৰ্বাচন আসন্ন হোৱাৰ কাৰণে মূল যিটো ইছ্যু যিটো হৈছে ছিট শ্বেয়াৰিং, যিটো কোনটো বিৰোধী ৰাজনৈতিক দলে কোনটো ছিটৰ পৰা নিৰ্বাচন খেলিব, সেই ছিট শ্বেয়াৰিং লৈ আলোচনা হ'ব আৰু কেইবাটাও ইছ্যু তেওঁলোকৰ সন্মুখত আছে, এই ইছ্যুৰ ওপৰত আলোচনা হ'ব। আৰু বৰ্তমানে আমি য'ত উপস্থিত আছোঁ ইয়াত খন্তেক পিছতে এক কথাত ক'বলৈ গ'লে বিৰোধী ঐক্য মঞ্চত যিখন কেবিনেট বুলি কওঁ, দ্বিতীয়খন কেবিনেট বুলি কওঁ তেওঁলোকৰ, সেই কেবিনেটখন আৰম্ভ হ'ব। আৰু ইয়াত দেখা পাইছে সকলো শীৰ্ষস্থানীয় নেতৃবৰ্গ বৰ্তমান আহি ইয়াত উপস্থিত হৈছে। বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছৰ সভাপতি ইয়াত দেখা পাইছে, তেওঁলোকে কাম কৰি আছে। আৰু প্ৰতিটো ৰাজনৈতিক দলৰ যি 15টা ৰাজনৈতিক দলৰ আছে, প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰতিনিধিসকল ইয়াত আহিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে আমি দেখুৱাইছোঁ ৰাতিপুৱাৰ পৰা শৰৎ সিঙৰ পৰা আৰম্ভ কৰি মিটিংখন খন্তেক পিছতে আৰম্ভ হ'ব। প্ৰতিটো ৰাজনৈতিক দলৰ কিমানটা ৰাজনৈতিক আহি পাইছে বা আৰু এতিয়ালৈকে বৰ্তমান আহি আছে। আমি আম আদমি পাৰ্টিৰ আমাৰ আহিছে প্ৰায় প্ৰত্যেক 15টা ৰাজনৈতিক দলৰ সকলোৱে আজি আহিব। আজি এখন গুৰুত্বপূৰ্ণ সভা হ'ব। আজি সভাত বিভিন্ন ধৰণৰ আজি খুব ভাল কিছুমান সিদ্ধান্ত হ'ব। অসমক আমি কি ধৰণে বিজেপিক উৎখাত কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ আলোচনা হ'ব। আৰু বিভিন্ন আমাৰ আসনৰ ভাগ বতৰা সেইবিলাক কথাও নিশ্চয়কৈ আলোচনা হ'ব চাগে। এতিয়ালৈকে আমি মিটিঙৰ সেইটো গম পোৱা নাই কি ধৰণে হয়, কিন্তু বহুত কথা আজি আলোচনা হ'ব। অসমৰ আমি যিটো পৰিৱৰ্তন এটা সঁচা অৰ্থত বিচাৰিছোঁ, নিশ্চয়কৈ আজি তেনেকুৱা এটা সিদ্ধান্ত হ'ব। বিৰোধী ঐক্য মঞ্চৰ সভা ইতিমধ্যে আমি হয় নিশ্চয়কৈ ইয়াৰ পূৰ্বে আমি কথা পাতিছিলোঁ। আপুনি 5খনকৈ আসনৰ কথা যি আছিল, এটা কথা ওলাইছিল আচলতে কিমান দূৰ সঁচাই কথাটো যে আপুনি 5খনকৈ আসন দাবী কৰিছিল। আমি 5খনকৈ বিচাৰিছোঁ। 5খনকৈ বিচাৰিছোঁ। আমি সমষ্টিবিলাক এতিয়ালৈকে কোৱা নাই, কাৰণ এইবিলাক আমি নেশ্যনেল পাৰ্টি যেতিয়া আমিয়ে হওক কংগ্ৰেছ দলে 5খন বিচাৰিছে, CPM-এ 3খন বিচাৰিছে, তৃণমূল কংগ্ৰেছে 5খন বিচাৰিছে, তেতিয়া আসনৰ নাটনি হ'ব। নাই সেইটো সেই ক্ষেত্ৰতে আলোচনাবিলাক আজি হ'ব। সেই ক্ষেত্ৰত আলোচনা হ'ব। কিছুমান ৰাজনৈতিক দল হয়তো ইলেকশ্যন নেখেলিবও পাৰে, তেওঁলোকে আমাক মৰেল ছাপৰ্টটো দিব, তেনেকুৱা ধৰণৰ হ'ব। আমি এই কথাবিলাক আজি সিদ্ধান্ত হ'ব। নিশ্চয় সেই কথাবোৰ সিদ্ধান্ত হ'ব। য'ত আমি পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত, যদি আপুনি দেখা পাইছে এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। আৰু বৰ্তমানে আপোনাৰ দেখা পাইছে যে ইয়াত বৰ্তমানে বিৰোধী ঐক্য মঞ্চৰ যি আজি সভা, এই সভা খন্তেক পিছতে 11 বজাৰ লগে লগে ইয়াৰ পৰা আৰম্ভ হ'ব। খন্তেক পিছত ইয়াত সংবাদ মাধ্যমৰ প্ৰৱেশক তেওঁলোকে বাধা প্ৰদান কৰিব, কাৰণ তেওঁলোকৰ এখন গুৰুত্বপূৰ্ণ ভিতৰুৱা এখন সভা। আৰু এই সভাত কিন্তু এজনকে ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে। আমি যদি আগবাঢ়ি যাব পাৰোঁ, আচলতে জ্যেষ্ঠ কংগ্ৰেছী নেতা এজন আছে ৱাজেদ আলী চৌধুৰী, আমি তেওঁক দেখা পাইছোঁ। তেওঁ সকলোৱে আসন গ্ৰহণ কৰিছে। আৰু আসনসমূহত যদি আমি দেখুৱাওঁ, প্ৰতিটো কিন্তু আচলতে নাম লগাই আছে শিৱসেনা দলৰ, NCP দলৰ, CPM দলৰ, এনেকৈ আসনবোৰৰ নাম দিয়া হৈছে। মানুহবোৰ আহি আছে। জ্যেষ্ঠ কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰী ইতিমধ্যে আহি আসন গ্ৰহণ কৰিছে। ধুবুৰীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ধুবুৰীত এখন সভা হৈছে, কি ক'ব এই মুহূৰ্তত? মানে সভাখনৰ এটা বিশেষত্ব যে এই সভাখনত আমাৰ অসমৰ বিৰোধী ঐক্য মঞ্চ লৈ পেলাই এই সভাখন ধুবুৰীত সভা লোৱা চাপৰত সভা হ'ব, এই কথাত সকলোৱে এটা কৈছিল যে ধুবুৰীত কিয় সভা, আন ঠাইত কিয় নহয়? ধুবুৰীক লৈ বিভিন্ন তাৎসল্য কৰা আমি দেখা পাইছোঁ। নহয়, ইয়াত আমাৰ জননেতা শৰৎচন্দ্ৰ সিনহাৰ জন্মৰ জেগা, গতিকে সেইটোকে কেন্দ্ৰ কৰি এই সভাখনৰ আয়োজন কৰা হৈছে। ইয়াত তাৎসল্য কৰাৰ কোনো কথা নাই। ছিট শ্বেয়াৰিঙৰ কথাটো আহি যায়। 15টা ছিটৰ কোনোবাই 5টা বিচাৰিছে, কোনোবাই 3টা বিচাৰিছে, কংগ্ৰেছে কিমান বিচাৰিছে? নাই, এইটো এতিয়ালৈকে কোনো ফাইনেল হোৱা নাই, আলোচনা চলি আছে। একমত হ'ব, কোনো প্ৰব্লেম নাই। ধুবুৰী জিলাত দেখা গৈছে, ধুবুৰী লোকসভাত দেখা গৈছে সৰ্বাধিক 13জন প্ৰাৰ্থী ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰিছে। এজন আজমলক বধ কৰিবলৈ 13জন প্ৰাৰ্থী লাগে নেকি? বিচাৰিছে। আজমলক বধ কৰিবলৈতো এজনেই আল্টিমেটলি প্ৰাৰ্থিত্ব পাব, আৰু এজনেই আজমলৰ লগত যুদ্ধ কৰিব। 13জন প্ৰাৰ্থী আপোনালোকৰ কংগ্ৰেছ দলৰ পৰা এইবাৰ এপ্লিকেশ্যন দিছে 13জনে প্ৰাৰ্থিত্ব পাবলৈ। তাৰ পৰা যিকোনো এজনক দিলে আমি বাকী 12জন মিলি পেলাই আমি তেওঁক সংগ দিম। নিশ্চয় সংঘবদ্ধভাৱে কৰিব। জয়ন্ত এই কথাখিনি বৰ্ষীয়মান নেতা ধুবুৰীৰ ৱাজেদ আলী চৌধুৰীয়ে কথাখিনি কৈছে। আৰু আমি সেইফালৰ দৃশ্য যদি আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিং আমাৰ লগত আছে, তেওঁ দেখুৱাইছে। ইয়াত দেখা পাইছে সকলোৱে আহি লাহে লাহে তেওঁলোকৰ আসন গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰতিটো ৰাজনৈতিক দল, যে 15টা ৰাজনৈতিক দলৰ ব্যক্তিসকল আহিছে। আৰু তেওঁলোকে প্ৰথমতে আমি কৈছোঁ জননেতা শৰৎচন্দ্ৰ সিঙৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিছে। আজি প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যুবাৰ্ষিকী, প্ৰতিমা পাণ্ডে বৰুৱাৰ যি ষ্টেচু আছে তাতে মাল্যাৰ্পণ কৰা হৈছে। কৰি পেলাই তেওঁলোকে ইয়াত আহিছে। আৰু বৰ্তমানে দেখা পাইছে কংগ্ৰেছৰ সভাপতি ইয়াত আমি দেখা পাইছোঁ, তেওঁ সভাৰ পূৰ্বে আচলতে
অফিচিয়েল কিছু কাম কাজ বুলি যদি আমি কওঁ বা সেই মুহূৰ্তত যদি কওঁ সেই বৰ্তমান ব্যস্ত সভাখন আৰম্ভ হ'ব আৰু বেছি সময় নাই অন্তিম মুহূৰ্তত আমি ওলাই যাম ইয়াৰ পিছত সংবাদ মাধ্যমত বাধা আৰু আহিব কাৰণ আপোনালোকৰ এখন ভিতৰুৱা সভা গুৰুত্বপূৰ্ণ সভা কি আশা কৰিছে আজিৰ দিনটোত ধুবুৰীৰ পৰা এই সভাখন যথেষ্ট গুৰুত্বপূৰ্ণ এখন সভা কি আশা কৰিছে আজিৰ দিনটোত সভাৰ কেনেকুৱা মানে আপোনালোকে আশা কৰা ধৰণে ফলাফল হ'ব অকল মই কি আশা কৰিছোঁ সেইটো মূল কথা নহয় গোটেই দেশৰ মানুহে বিচাৰিছে যে এই ফেচিষ্ট অগণতান্ত্ৰিক যি বিজেপি চৰকাৰ যি সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰি আমাৰ মাজত এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে আৰু দেশৰ অৰ্থনীতি যি ধৰণে বিধ্বস্ত হৈছে এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি গোটেই দেশৰ মানুহে বিচাৰিছে যে বিজেপিৰ বিৰুদ্ধে থকা ৰাইজৰ মাজত যাতে এটাও ভোট বিভাজন নহয় তাৰ কাৰণে সমগ্ৰ দেশৰ বিৰোধী শক্তি একত্ৰিত হ'ব লাগে ইতিমধ্যে আমাৰ ইণ্ডিয়া এলায়েন্সে ২৬টা দল এক হৈ পেলাই যিটো বিৰোধী ঐক্য এটা গতি লাভ কৰিছে সেই একেটাই গতি আমি সঠিকভাৱে অসমত দিব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ আৰু আমি চবেই সিদ্ধান্ত লৈছোঁ যে আহি থকা সময়ত বিশেষকৈ লোকসভা নিৰ্বাচনত যাতে NDA প্ৰাৰ্থীবিলাকৰ বিৰুদ্ধে আমি সকলো বিৰোধীয়ে মিলি এজন প্ৰাৰ্থী দিব পাৰোঁ যাতে ৰাইজে সিদ্ধান্ত লোৱাত সুযোগ পায় কাৰণ ৰাইজক যদি আমি বিভ্ৰান্ত কৰোঁ বিৰোধী ভোট যদি বিভাজনটো আমি ৰোধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে ৰাইজৰ কাৰণেও অসুবিধা হ'ব নিশ্চয় আৰু এটা গুৰুত্বপূৰ্ণ দুটা কথা এটা হৈছে এনকাউণ্টাৰ আৰু এটা হৈছে আলফাৰ শান্তি চুক্তি বৰ্তমানে যদি আমি ক'ব বিচাৰোঁ এই দুটা বিষয়ত আপোনাৰ মতামত আলফাৰ ক্ষেত্ৰত স্থায়ী শান্তি হোৱাটো আমি আৰম্ভণিৰ পৰাই কামনা কৰোঁ আৰু যিমান সোনকালে ভাৰত চৰকাৰে পাৰে অসম চৰকাৰে উদ্যোগ ল'ব লাগে আলফাৰ লগত শান্তি আলোচনা আমি সোনকালে শেষ হোৱাটো বিচাৰোঁ এনকাউণ্টাৰৰ ক্ষেত্ৰত যেতিয়া প্ৰথম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ অহাৰ পিছত এক্সট্ৰা জুডিচিয়েল কিলিংটো আৰম্ভ হৈছিলে তেতিয়াই মই কৈছিলোঁ যে আমি এক্সট্ৰা জুডিচিয়েল কিলিং আমি সমৰ্থন কৰিব নালাগে কাৰণ এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কাৰণে মই কৈছিলোঁ যে সেই সময়ত কিছুমান মানুহে হাততালি মাৰিছিলে কালিলৈ যদি সেই এক্সট্ৰা জুডিচিয়েল কিলিঙৰ ঘটনা আপোনাৰ চোতালত ঘটে আপোনাৰ পৰিয়ালত ঘটে তেতিয়া আপুনি হাততালি মাৰিব নামাৰে মই প্ৰশ্ন কৈছিলোঁ অসমৰ ৰাইজক তেতিয়া বহুত মানুহে মোক উপলুঙাই কৰিছিলে যে ভূপেন বৰাই এক্সট্ৰা জুডিচিয়েল কিলিং কিয় বিৰোধিতা কৰিব লাগে আজি সেইসকল মানুহে কৈছে যে অসমীয়া গাত গুলি লাগিছে যেতিয়া গুলি ফুটিব আৰু এটা গুলি সোঁফালে গ'লে আপুনি ফূৰ্তি কৰিব একেটা গুলি বাওঁফালে গ'লে আপুনি দুখ কৰিব এটা গুলি সন্মুখৰ ফালে গ'লে আপুনি দুখ কৰিব এটা গুলি পিছফালে গ'লে আপুনি ফূৰ্তি কৰিব এই যিটো নীতি আমি প্ৰথমৰ পৰাই বিৰোধিতা কৰিছোঁ যে যি বিচাৰ হ'ব লাগে ন্যায়ালয়ত হওক আমাৰ দেশৰ ন্যায়িক ব্যৱস্থা আছে দোষীক পুলিচে কাৰায়ত্ব কৰক পুলিচে আইনগতভাৱে ন্যায়ালয়ত তেওঁৰ ফাঁচি হয় জেল হয় যি হয় হওক কিন্তু এক্সট্ৰা জুডিচিয়েল কিলিং অসমত উদগনি দিয়া মানুহবিলাকে এতিয়া গম পাইছে যে এক্সট্ৰা জুডিচিয়েল কিলিঙৰ গুলি যে অকল সোঁফালে নাযায় বাওঁফালেও যায় অকল পাছফালে নাযায় আগফালেও যায় সেইকাৰণে এই এক্সট্ৰা জুডিচিয়েল কিলিং অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক ভয় খুৱাবৰ কাৰণে যিটো চেষ্টা কৰি আছে এইটো কেতিয়াও সাৰ্থক নহয় মানুহক ভয় ভীতি প্ৰলোভনৰ ৰাজনীতি বন্ধ কৰি প্ৰকৃত সম্প্ৰীতি আৰু উন্নয়নৰ ৰাজনীতি আমি সেইকাৰণে আৰম্ভ কৰিব বিচাৰিছোঁ শান্তি চুক্তিৰ 31 তাৰিখ এটা ডেডলাইনৰ কথা ওলাইছে নাই হওক আমি শান্তি বিচাৰোঁ আমি স্থায়ী শান্তি বিচাৰোঁ আলফাৰ দীৰ্ঘদিনীয়া সমস্যা আমি সমাধান হোৱাটো বিচাৰোঁ আমিও চেষ্টা কৰিছিলোঁ এতিয়া বিজেপিয়ে এইটো নিৰ্বাচনী ভিজন ডকুমেণ্টছত আছিলে গতিকে আমি বিচাৰোঁ পৰেশ বৰুৱা ডাঙৰীয়াকো আনক পৰেশ বৰুৱা ডাঙৰীয়াক বাদ দি যে স্থায়ী শান্তি বুলি ক'লে কাক বুজায় গোটেই বিষয়টো পূৰ্ণাংগভাৱে মীমাংসা হ'ব লাগিব গতিকে পৰেশ বৰুৱা ডাঙৰীয়াকো মই আহ্বান জনাম আহক চৰকাৰৰ সৈতে বহক আৰু শান্তি আলোচনাত ভাগ লৈ এই বিষয়টো মীমাংসা কৰক